নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম পুলিচ ABUB DME এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Jungal Boloho Divas has been recently in Assam on which day is the celebrated? অসমত অলপতে জুঙাল বলহু দিৱস পালন কৰা হয়। কোন তাৰিখে এই দিৱস পালন কৰা হয়? আনসাৰ অপশ্যন এ জানুৱাৰী 3 জানুৱাৰী তাৰিখে অসমত জুঙাল বলহু দিৱস পালন কৰা হয়। Question 2. How many new trains were flagged off from Guwahati on 3rd January 2025? গুৱাহাটীৰ পৰা 2025 চনৰ জানুৱাৰীত কিমানখন নতুন ৰেলগাড়ী শুভাৰম্ভ হয়? আনসাৰ গুৱাহাটীৰ পৰা 2025 চনৰ জানুৱাৰীত অপশ্যন এ 3খন নতুন ৰেলগাড়ী শুভাৰম্ভ হয়। Question 3. Who has been appointed as the new Commissioner of Police for Guwahati? গুৱাহাটীৰ নৱনিযুক্ত আৰক্ষী আয়ুক্তগৰাকীৰ নাম কি? আনসাৰ গুৱাহাটীৰ নৱনিযুক্ত আৰক্ষী আয়ুক্তগৰাকীৰ নাম হৈছে অপশ্যন বি পাৰ্থ সাৰথী মহন্ত। Question 4. Who has been chosen নটচুৰীয়া ফণী শৰ্মা এৱাৰ্ড 2024? অসমৰ কোনগৰাকী ব্যক্তিক 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে বাছনি কৰা হৈছে? আনসাৰ অপশ্যন এ ৰেবা ফুকন। Question 5. Name the person chosen for শিল্পী এৱাৰ্ড 2025. অসমৰ কোনগৰাকী ব্যক্তিক 2025 বৰ্ষৰ শিল্পী বঁটাৰ বাবে বাছনি কৰা হৈছে? আনসাৰ অপশ্যন ডি বথ BNC ডক্টৰ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক দুয়োকে 2025 বৰ্ষৰ শিল্পী বঁটাৰ বাবে বাছনি কৰা হৈছে। Question 6. As per recent report by the Association of Democratic Reforms, Dr. Himanta Biswa Sharma is the richest Chief Minister of India. Association of Democratic Reformsৰ তথ্য মতে অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ কিমানতম ধনী মুখ্যমন্ত্ৰী? আনসাৰ অপশ্যন ডি 9th। Question 7. Govt of Assam has decided to designate which day as the day against superstitious belief? অসম চৰকাৰে কোন তাৰিখে অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে? আনসাৰ অপশ্যন বি মে 13 মে তাৰিখে। Question 8. The Guwahati North Guwahati Bridge will be named. গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনক কি নামেৰে নামকৰণ কৰা হ'ব? আনসাৰ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনক অপশ্যন এ কুমাৰ ভাস্কৰ বৰ্মা সেতু নামেৰে নামকৰণ কৰা হ'ব। Question 9. Who has been appointed as the new chairman of Assam Public Service Commission? কোনগৰাকী ব্যক্তিক অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে? আনসাৰ অপশ্যন চি দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। Question 10. The Advantage Assam 2.0 Summit will be held in Guwahati on. Advantage Assam 2.0 শীৰ্ষ সন্মিলন গুৱাহাটীত কেতিয়া অনুষ্ঠিত হ'ব? আনসাৰ Advantage Assam 2.0 শীৰ্ষ সন্মিলন গুৱাহাটীত অপশ্যন চি ফেব্ৰুৱাৰী 25 আৰু 26 তাৰিখে অনুষ্ঠিত হ'ব। Question 11. Who has been chosen for প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2024? অসমৰ কোনগৰাকী ব্যক্তিক 2024 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰ বাবে বাছনি কৰা হৈছে? আনসাৰ অপশ্যন চি দুৰ্গেশ্বৰ সোণোৱাল। Question 12. Which of the following app has been launched by Dr. Himanta Biswa Sharma for mutual transfer of Assam government employees? অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ বাবে অসম চৰকাৰে নতুনকৈ কোনটো এপ মুকলি কৰিছে? আনসাৰ অপশ্যন ডি স্বাগতা সতীৰ্থ পৰ্টেল। Question 13. What is the worth of the 104 project approved by the Assam Cabinet on 1 January 2024? অসম চৰকাৰে 1 জানুৱাৰী 2025ত অনুমোদন জনোৱা 104টা প্ৰকল্পৰ বাবে কিমান টকা ধাৰ্য কৰিছে? আনসাৰ অপশ্যন বি 210.8 crore। Question 14. Where in Assam a Jurassic theme park will be constructed? অসমৰ কোন স্থানত জুৰাছিক থিম পাৰ্ক স্থাপন কৰা হ'ব? আনসাৰ
অপশ্যন ডি আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেনত জুৰাছিক থিম পাৰ্ক স্থাপন কৰা হ'ব। Question 15. How many elephants are there in Assam as per latest report released on 2nd January 2025? 2025 চনত 2 জানুৱাৰীত প্ৰকাশ হোৱা শেহতীয়া তথ্য মতে অসমত হাতীৰ সংখ্যা কিমান? আনসাৰ অপশ্যন ডি 5828টা। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনসাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং হেজ বিন ইলেক্টেড unopposed as the Vice President of Athletics Federation of India? নিম্নলিখিত কোনে এথলেটিক ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ উপসভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অপশ্যন চি জয়ন্ত মল্ল বৰুৱা আৰু অপশ্যন ডি প্ৰশান্ত ফুকন। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।